নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে খবৰ? আপোনালোকৰ খবৰ নিশ্চয়কৈ ভাল আৰু মোৰো ভালেই। আজিৰ দিনটো আৰম্ভণি কৰিছোঁ এতিয়া নগাঁৱলৈ বুলি। আচলতে এতিয়া নগাঁৱলৈ যাবলৈ ওলাইছোঁ আৰু আজি হৈছে মহালয়া আৰু মহালয়া দিনাখনে অলপমান বজাৰ কৰিবলগীয়া আছিলে, পূজা বজাৰ, গম পাইছে আৰু আপোনালোকে। আপোনালোকৰ পূজা বজাৰ কৰা হ'লনে বাৰু? আমি দুজনী এতিয়া ওলাইছোঁ, মানে মই আৰু বা আমি দুইজনী এতিয়া নগাঁৱলৈ বুলি ওলাইছোঁ। অলপমান বজাৰ কৰিবলগীয়া আছিলে, সেইকাৰণে। আৰু যে এনেকৈ গাড়ীখন লৈ আহিলোঁ ভালেই হ'ল, কাৰণ আমি দুইজনীয়ে পোনপ্ৰথমে ভাবিছিলোঁ যে লাইন গাড়ীতে যাম আৰু ধুনীয়াকৈ, কিন্তু লাইন গাড়ীত নাহিলোঁ ভালেই হ'ল। এয়া দেখিব পাইছে নহয়, এয়া বৰষুণ দেখিছে। আমাৰ ফালে যে ইমান ৰ'দ, আৰু ৰ'দ কাৰণে ভাবিছিলোঁ যে লাইন গাড়ীতে এনেকৈ যাম বুলি, কিন্তু পিছত গাড়ীখন লৈ আহিলোঁ ভালেই হ'ল, কাৰণ ইয়াত ইমান বৰষুণ, নহ'লে অৱস্থা নাইকিয়া হ'ল হয়। আৰু মানে কি বস্তু চস্তুবোৰ লৈ এইবিলাক দিগদাৰহে হ'ল হয়। আৰু আমি এতিয়া ধুনীয়াকৈ নগাঁও লাহে লাহে সোমাইছোঁ আৰু দিনটো আপোনালোকক দেখাম দেই কি ক'ত কিনো মেলোঁ। আৰু গাড়ীৰ পৰা নামি চিধা আমি দুইজনী সোমালোঁ, যেন তেন মানে একদম পূৰা বৰষুণে, আৰু বৰষুণৰ মাজতে তেনেকৈ তিতি বুৰি, মানে ছাতি এটা লৈ আহিছিলোঁ, তথাপিও মানে ছাতিয়ে কাম দিয়া নাই। আৰু তাৰপিছতে আমি দুইজনী সোমালোঁ। চাদৰ মেখেলা কিছুমান কিনিবলগীয়া আছিল যে, সেইকাৰণে মানে সেই 3যোৰমান চাদৰ মেখেলা কিনিলোঁ। মানে এতিয়া সোমালোঁ। এয়া নগাঁও মেন্স ষ্টুডিঅ'ৰ কথা সকলোৱে জানে চাগে। ইয়াত বহুত ভাল পায় ন কাপোৰবিলাক, মানে চাৰ্ট হওক, চাৰ্ট টি চাৰ্ট, ল'ৰা মানুহৰ আৰু চাৰ্ট টি চাৰ্ট পেণ্ট এইবোৰ মানে ধুনীয়া পায়, আৰু সেইকাৰণে ইয়ালৈ আহিলে মানে পচন্দ হৈয়ে যায়, আমি উভতি যাবলগীয়া নহয় মানে। সেইকাৰণে মানে ইয়াতে ডাইৰেক্ট আহিলোঁ। আৰু তাত যে ভিডিঅ' কৰিবলৈ থাকি গ'ল বাৰু, ইয়াত আহি পেলাই ধুনীয়াকৈ কৰিছোঁহি দেই। চাব চাৰ্টবিলাক আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব দেই। মানে ইয়াৰ চাৰ্টবিলাকৰ কাপোৰবিলাক যে যিটো কোৱালিটি থাকে ন, মানে বহুত ধুনীয়া, মানে পচন্দ হৈ যায়গৈ আৰু আপোনালোকৰ। ইমান ঘূৰি ফুৰিবলগীয়া নহয়, কাৰণ ল'ৰা মানুহৰ কাপোৰ মানে য'তে ত'তে, মানে আমাৰ ছোৱালী মানুহবিলাকৰ হৈ যায়গৈ বাৰু, ফ্ৰক কুৰ্তি এইবোৰ মিলি যায়গৈ, কিন্তু ল'ৰা মানুহৰ কাপোৰ চাবলৈ বৰ দিগদাৰ জানেনে। সেইকাৰণে মানে ইয়ালৈকে আহিছোঁ, কাৰণ পটককৈ তেতিয়া পচন্দৰ হৈ যাব। আৰু তাৰ পৰা চাৰ্ট কিনি কৰি, মানে তলৰ পৰা চাৰ্ট কিনি কৰি আমি এতিয়া ওপৰলৈ আহিলোঁ। ওপৰত এয়া ধুনীয়াকৈ দাদাই এতিয়া পেণ্ট চেণ্টবোৰ দেখাই আছে, মানে এনেকৈ চাৰ্ট দুটামান আৰু পেণ্ট এনেকৈ ল'লোঁ বাৰু। আৰু এতিয়া এয়া চাই আছোঁ, আপোনালোকৰ কোনটো পচন্দ হৈছে ক'ব দেই। এয়া কটনৰ পেণ্ট হয় দেই, পেণ্টবোৰ বহুত ভাল আহে, মানে কোৱালিটিটো বহুত ধুনীয়া মানে। তাকে এইটো এতিয়া ব্লু আৰু এনেকুৱা বটল গ্ৰীণ, হোৱাইট এইবোৰ এতিয়া দেখাই আছে। পিছে এইকেইটা লোৱা নহ'ল বাৰু, বেলেগ এটাহে ল'লোঁ, অলপ মেৰুন কালাৰ টাইপৰ, তেনেকৈ এটা ল'লোঁ। এইটো দেখিছেনে, এইটো আনিছে, এইটোৱে লাষ্টত মানে লোৱা হ'লগৈ আৰু দেই। আৰু ইয়াৰ গোটেইকেইটা কালাৰৰ ভিতৰত আপোনালোকৰ কোনটো কালাৰ বাৰু পচন্দ হৈছে জনাবচোন দেই যদি পাৰে। আমাৰ এতিয়া ইয়াত মানে পেণ্ট চেণ্ট লোৱা মেলা হৈ গ'ল, আৰু এতিয়া গৈ আছোঁ তললৈ। তলত আৰু এটা চাৰ্ট চাম আৰু ইয়াৰ পৰা যাম আৰু ইয়াতো অলপমান লাহেকৈ মানুহ হৈছে বাৰু। আৰু আমি এতিয়া ইয়াৰ পৰা লাহেকৈ ওলাই দিম মানে। এতিয়া লাহেকৈ ইয়াৰ পৰা ওলাই কিনে এতিয়া আমি গৈ আছোঁ চেণ্ডেল চাবলৈ, মানে চেণ্ডেল দুযোৰমান ল'বলগীয়া আছিলে। সেইকাৰণে এতিয়া ৰাস্তাটো ধুনীয়াকৈ ক্ৰছ হৈছোঁ। আৰু আজি যে গাড়ী মটৰ ইমান নাই যে, সেইকাৰণে ভাল হৈছে মানে বস্তু চাবলৈ, কাৰণ নগাঁৱত এনেইতো বহুত ভিৰ থাকে, কিন্তু আজি জানো কিয় 2 অক্টোবৰৰ কাৰণে নে মহালয়াৰ কাৰণে গম নাপাওঁ, মানে গাড়ীবোৰ ইমান চলা নাই, মানে লাইন গাড়ীবোৰ ইমান চলা নাই, মানে যিমানবিলাক দেখিছোঁ চব প্ৰাইভেট গাড়ীবিলাকেই দেখিছোঁ। যিহেতুকে ভিৰটো কম, অলপমান ভালো হ'ল মানে বজাৰ কৰিবলৈ। আপোনালোককো দেখাই আছোঁ দেই, মানে কোনযোৰ লোৱা হ'ল বাৰু সেইটো বাৰু ভিডিঅ' কৰা নহ'ল, কিন্তু এইযোৰ দাদাই মোক খুব ল'বলৈ দি আছিলে, কিন্তু মই এইযোৰ মানে নল'লোঁ, কাৰণ মোক ইমান ওখ চেণ্ডেল নালাগে, অলপমান চাপৰহে লাগিছিলে, সেইবাবে মানে এইযোৰ লোৱা নহ'ল। আৰু আপোনালোকৰ এইযোৰ পচন্দ হৈছেনে ক'ব দেই, মানে এইযোৰ মোক দাদাই মানে খুব ল'বলৈ দি আছিলে, কিন্তু মোৰ লোৱা নহ'ল বাৰু। আপোনালোকৰ ভাল লাগিছেনে ক'বচোন দেই যদি পাৰে। আৰু এতিয়া আমি সোমালোঁ এয়া মানে ফ্ৰক কুৰ্তি এইবোৰ চাম বুলি। এতিয়া এইখন দোকানতে সোমালোঁ, কিন্তু ইয়াতো তেনেকৈ ফ্ৰক আমাৰ পচন্দৰ নহ'ল। আপোনালোকৰ ইয়াৰ ভিতৰত কোনটো ভাল লাগিছে ক'বচোন দেই। আৰু এতিয়া মানে বেলেগ এখন দোকানৰ পৰা তেনেকৈ মানে ফ্ৰক এটা ল'লোঁ। ফ্ৰক লৈ মেলি আহি পেলাই এতিয়া গাড়ীতে বহিলোঁ, এতিয়া ঘৰলৈ যাওঁ বুলি। আৰু এতিয়া ধুনীয়াকৈ গাড়ীতে বস্তুবোৰ ধুনীয়াকৈ ল'লোঁ। এতিয়া গাড়ীখন লৈ অহাৰ কাৰণে ভাল হ'ল অৱশ্যে, মানে বস্তুবোৰ এতিয়া হাতে হাতে দাঙি ফুৰিবলগীয়া হোৱা নাই। এতিয়া সেয়া আৰু আজি বতৰটো ধুনীয়া, মানে আমাৰ ফালেতো পূৰা ৰ'দ, কিন্তু ইয়াত মানে বতৰটো ধুনীয়া যে, ঠাণ্ডা ঠাণ্ডা লাগি গৈছেগৈ। ব'লক এতিয়া ভিডিঅ'টো আগলৈ চাই থাকিব দেই।
লাহেকৈ ঘৰে পালোহি আৰু মানে ঘৰলৈ আহি থাকোঁতে ৰাস্তাতে এনেকৈ অমৰা মানে বিক্ৰী কৰি আছিলে। আমাৰ ঘৰৰ ওচৰতে এনেকৈ কৰে মানে, তো এনেকৈ লৈ আহিলোঁ। এনেকৈ অমৰা খাই কোনে কোনে ভাল পায় জনাবচোন দেই, বহুত বেছি টেষ্টি হয় খাবলৈ, মানে যোনে যোনে খাইছে এইটো জানেই আৰু। চ' এতিয়া চিধা আহি পেলাই সেয়া অমৰাহে খাইছোঁহি মানে। চ' আজিলৈ আহিছোঁ দেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব গোটেইকেইটা কৰি দিব। তো আজিলৈ আহিছোঁ, বাই।